পজিটিভ মানুহে সদায় পজিটিভ এট্ৰেক্ট কৰে আৰু নেগেটিভ মানুহে সদায় নেগেটিভ এট্ৰেক্ট কৰে বা নেগেটিভ ঘটনাও ঘটে কাৰণ আমাৰ ভাবাটোৰ ওপৰত গোটেইখিনি ডিপেণ্ড হৈ আছে যদি মই বেয়া ভাবো যদি মই কওঁ আজি মোৰ দিনটো ভাল নাযাব ইটছ নট এ পজিটিভ ৱৰ্ড ইটছ এ নেগেটিভ ৱৰ্ড আজি মোৰ দিনটো ভাল নাযাব মানে কি মই এট্ৰেক্ট কৰিছো যে মোৰ আজি দিনটো ভাল নাযাব আৰু সেই হিচাপত মোৰ দিনটো কিন্তু ভাল সঁচাকেই নাযাব আৰু যদি মোৰ মনটো যদি বেয়া মই বেলেগকো ক'ব গ'লে বেয়া দেখা পাম সেইকাৰণে চাবচোন মানুহৰ অপিনিয়ন বিলাক কেনেকুৱাকে থাকে পজিটিভ মানুহখিনিয়ে ক'ব যে সবে ভাল হয় উই আৰ সেফ আৰু আনফালে ক'ব যে বহুত নেগেটিভ হয় মই ঘৰৰ পৰা কতো নোলাও মই যদি ওলাও মোৰ কিবা এটা হ'লে কি হ'ব সো সেইটো হ'ল নেগেটিভ মাইণ্ডছেট সদায় আমি গুড ইন্টেনশন লৈ কথাখিনি আমি ক'ব লাগিব ভালটো আমাৰ এট্ৰেক্ট হ'ব সেইকাৰণে মেক শিওৰ টু হেভ গুড ফিলিংছ and intentions for people around you. Build a habit of reading books. Reading habit এটা best habit হয় if you can build in your early 20 কাৰণ কিতাপে আমাক বহুত বস্তু আমাক শিকায় বহুত বস্তু আমাৰ লাইফ ক'ব গ'লে আমাৰ লাইফ চেঞ্জ কৰি দিয়ে হেনেকুৱা নহয় যে অনলি আমি ফিকশন লাইক লাভ ষ্টৰী নট তেনেকুৱা নহয় বহুত বিভিন্ন ধৰণৰ আমাৰ কিতাপ আছে য'ত আমাৰ ৱে অফ লাইফ আমাক শিকাই দিয়ে লাইক আমাৰ পাৰ্পস অফ লাইফ আমাৰ কি হয় হে শিকাই দিয়ে লাইক এজ ফৰ এক্সাম্পল আমি ক'বলৈ পাৰো ইকিগাই যোনে এই কিতাপখন বহুতেই পঢ়িছে তাত আমাক শিকোৱা যায় যে আমাৰ পাৰ্পস কি হয় আমাৰ লাইফৰ যদি আমি পাৰ্পস আমি ফাইণ্ড আউট কৰিবলৈ নোৱাৰো সেইখন কিতাপ আমাৰ একচুৱেলি এটা ৰোড মেপ হিচাপে আমাক দেখুৱাই দিছে যদিহে আপোনালোকে ৰেগুলাৰ নপঢ়ে ৰেগুলাৰ ৰিডাৰ নহয় আপোনালোকে কিন্তু চাবলৈ পাৰে বা নিজৰ লাইফৰ ক'ব গ'লে প্ৰপাৰ ডিৰেকশ্যন আপোনালোকে জানিবলৈ বিচাৰিলে তেতিয়া আপুনি বহুত কিতাপ আপুনি পঢ়িবলৈ পাৰিব